এয়া ঘৰৰ মাহেকীয়া গ্ৰচাৰী শ্বপিং মানে বজাৰ তো সেই আৰু এইখিনি এতিয়া কৰি ল'লোঁ আৰু দুটামান থাকিলে যেটো সময়ৰ অভাৱ সেইকাৰণে আকৌ পিছত আনিব লাগিব আৰু এয়া বস্তু এনেকৈ বজাৰ কৰা হয় আৰু কেমাহ যাব হেতুটো এতিয়া গম নাপাইছো এতিয়া খোৱা ওপৰত কথা আৰু হেতুই আৰু খাবতো লাগিব আৰু উপায়তো নাই যে থকালকে কাৰণ জীৱনটো কথা কোনো ভৰসা নাই আজিকালি লাইফটো কথা আৰু এয়া কালি যে পূজা পাতিছিলো এয়া প্ৰসাদ আৰু এফালে এতিয়া মায়ে ৰাতিপুৱা গৰম গৰম পুৰি বনালে তাৰপিছত এফালে কালি বুট দালি আছিলে আৰু মটৰ কালি যেটো পূজা আছিলে তো সেই আৰু মোৰ পিছে ৰাতিপুৱা পুৰি খালি ইমান গেছ হয় উপায় নাই এতিয়া মানে খাই দিছো আৰু লোভতে কি কম আৰু এয়া ৰাতিপুৱা পুৰি লৈ লৈছো ৰাতিপুৱা মানে এতিয়া 12টা বাজিলে আৰু দেই তো সেই আৰু আজি সানডে সকলোকে গুড মৰ্নিং মোৰ ফালৰ পৰা আৰু হেপী সানডে তো এতিয়া 12টা বাজিছে আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছো আৰু আপোনালোকে খালেনে বাৰু জনাবচোন আজি যেহেতু কিবা বলে হেৰি সৰু দিৱালী মানে গম পাইছে কিবা চতুৰ্দশী বুলি কৈছিলে মই পাহৰিছোৱে বাৰু মনত পৰিলে কম তো আজি চাকি দিয়ে নে নিদিয়ে নাজানিছো কিন্তু দিব লাগিব আৰু কেখনমান মই দিম এয়া বজাৰ পৰা লাই শাক আনিছে এফালে বিলাহী নেমু ধনিয়া বজাৰ মানে সবজি আছে আৰু এনে কিছুমান বস্তু নাই সৰু সুৰা তাকি আনিলে এফালে মাংসটো বইল কৰি এফালে মাছ ফ্ৰাই হ'ব দিছিলো আৰু এয়া বনোৱা ইমান দেখুৱা নহল আপোনালোকে জানে যেহেতু এফালে মাছৰ জোল বিলাহী আৰু ধনিয়া দি পিনে মাছ ফ্ৰাই পিয়াজ আৰু এয়া খৈছা মানে জলকীয়া আচাৰ তাৰপিছত নেমু এফালে ভাত আৰু এয়া পৰ্ক ড্ৰাই ফ্ৰাই আজি হুকানকে বনোৱা হৈছে আৰু মানে মাংসটো মই মাংসটো ড্ৰাই ফ্ৰাই কৰিলেহে ভাল লাগে ধনিয়া আৰু লাই শাক দি পিনে বনোৱা হৈছে লাই গাহৰি সেই আৰু ৰেচিপি নাই দেখুৱা আপোনালোকে জানে আৰু ইয়া দুপৰীয়া ভাতকিটা খাই লওঁ তেতিয়াহলে আজি সানডে বুলি এনেকৈ আৰু আমাৰ আজিতো কালি ভাত খোৱা নহলে কালি ব্ৰত আছিলে আৰু সোমবাৰেও যেহেতু ব্ৰত হ'ব সোমবাৰে কালী পূজা আৰু দিৱালী তো সেই আৰু আমাৰ দুপৰীয়া ভাতমুঠি এনেকৈ আজি আৰু দেই ৰাইজসকল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় সাবস্ক্ৰাইব এটা কৰি দিব দেই আৰু সেই আৰু কিনো কম আৰু ভিডিঅ' এটাকে বনাই ৰাখিলো সৰুকে দিবলৈ মন নাছিলে কিন্তু কৈ থৈছো আৰু ভিডিঅ' এটা আৰু এয়া এতিয়া পাৰ্চেল এটা আহিলে আনবক্সিং কৰিলো এয়া দেখিছেনে মানি প্লেন মানে এইটো আৰ্টিফিচিয়েল মই বহুত দিনৰ পৰা আনিমকে আনিব পৰা নাই এতিয়া আনিলো আৰু কিন্তু মই দৰ্জা মুখতে এতিয়া কাৰণে দিম দিৱালীৰ কাৰণে এইটো মই কিচেনলৈহে আনিছিলো আৰু ড্ৰেছিং আইনাতেও দিলেতো ভাল লাগে কিন্তু মই কিচেনতে লগাম নেকি আৰু এয়া স্বাস্তিক আঁকিলো জনাই নজনাই এয়া কেনেকুৱা লাগিছে জনাব দেই এই স্বাস্তিক যে মই আঁকিছো এয়া মই একচুয়ালি জম দেৱতাৰ আজি যেহেতু চাকি দিব লাগে ভূত চতুৰ্দশী তো হেতু কাৰণে মই হেয়া হেকানে আঁকি থৈছো আৰু আজি চাকি এয়া এতিয়া দিলো আৰু বাহিৰতো তেনেকে মানুহে দিছে কৰবাত কিছুমানে দিছে কিছুমানে নাই দিয়ে হেতু নিজৰ ওপৰত কথা আৰু কাতি বিহুৰ দিনা গোটে কাতি মাহটো চাকি দিব লাগে তুলসী তলত হেতু কাৰণে এয়া এনেকে অকমান সজাই দিলো আৰু এয়া কেনেকুৱা লাগিছে জনাব মানি প্লেন যে আনিছিলো পিছে মই এতিয়াহে বাহিৰত থৈছো দিৱালীৰ কাৰণে পিছত মই ভিতৰলৈ লৈ যাম আৰু এয়া এনেকে চাকি জ্বলাইছো ধুনিয়াকে আজি হেনো 13 গছি চাকি জ্বলাব লাগে ভিতৰে বাহিৰে মানে 13 গছি হ'ব লাগে আৰু তো সেই আৰু শুনিছিলো এতিয়া কিমানটো হৈছে কি নাজানো জীৱনত প্ৰথমবাৰ কৰিছো আৰু তাকে সেই আৰু এটা চাকি ধুনিয়াকে দি লৈছো আৰু আজি কতো ওলাই নাযাও মানে যেনো ওলাব নালাগে পিকিকে ৰঙা কাপোৰ পিন্ধি শুনিছো তো সেই আৰু তো আপোনালোকে জ্বলাইছেনে জনাবচোন আৰু ইয়া অকমান এনে ডেকোৰেশন কৰি দিছো আৰু ইয়া পিছে ভূত পেট খেদিবলৈহে লগাইছো দেই মানে এনে ধেমালি কৈছো আৰু ইয়া এনেকে 13 গছি চাকি লগালো লগতে মমো দি দিছো পুৰা ঘৰখন পোহৰাই ৰাখিছো মানে যাতে আন্ধাৰ হৈ থাকিব নালাগে আজি দিনটো তেনো পুৰা পোহৰাই ৰাখিব লাগে বুলি কৈছে আৰু ইয়া জন দেৱতাৰ কাৰণে চাকি ৰেডি কৰি থৈছো সেই চাকি খোৱা সময়ত হে দিম মানে যেতিয়া মানে খাই বৈ এটা হোম আৰু তেতিয়া মানে শুব খোৱা আগে দিম তেনেকে দিব লাগে বুলি শুনিছো এফালে চাউল লাগিব পইচা আৰু ইয়া বাটাসা কুমকুম চন্দা কি আছিল পাহৰিছো নহয় নামবোৰ সেইখিনি আৰু যিখিনি দেখিছে আৰু ইয়া অকমান ভিতৰটো চাকি এখন দি দিলো গায় মাতাৰ ওচৰত আৰু ইয়া ভগৱান বিষ্ণু অৱতাৰৰ পৰা কাছ তো তেখেতৰ ওচৰতো দিছো আৰু হে আৰু শংখ সৰু সৰু হেনেকে দিছো আৰু তাতে চাকি গছ হেত ইয়া অকমান ডেকোৰেশন কৰি দিলো কেনেকুৱা লাগিছে জনাব দেই
আৰু যেহেতু আজি ৰুটি খাম, আজি ভাত নাখাওঁ, তো সেয়া মাহেঁতি বনাইছে আৰু ৰেডি কৰিছে। তাৰপিছত এতিয়া যোনখন চাকি ৰেডি কৰিছিলোঁ সেই চাকিখন এতিয়া লৈ পিনে বাহিৰত যাম। এতিয়া 9টাই বাজিব হ'ল আৰু চাকি গছ দি লওঁ, দি পিনে আৰু বাহিৰলৈ ওলাব নোৱাৰোঁ আৰু দৰ্জা মাৰি দিব লাগিব। আৰু এতিয়া লাহেকৈ আহিছোঁ আৰু বাহিৰলৈ, চাকি গছ ধুনীয়াকৈ দি থৈ যাওঁ। দি পিনে হেনো বোলে চাকিখনলৈ ঘূৰি চাব নাপায় আৰু লগালগ দৰ্জা মাৰি দিব লাগে। ঘৰত যদি মানুহ কোনোবা বাহিৰত থাকে তো বাহিৰত থাকিলেও আহিব পাৰিব, কিন্তু চাকিখনলৈ চাব নালাগিব বুলি কোৱা শুনিছিলোঁ। কিমানটো কি হয় নাজানো। আৰু এই চাকি গছ হেনো ঘৰৰ ডাঙৰ মানুহে দিব লাগে, ঘৰৰ যোন মানে আপোনালোকৰ মুৰব্বীজন, তো সেই আৰু তো আমাৰ সেই ঘৰৰ ডাঙৰ মানুহজনকে দিয়ালোঁ আৰু বাকী সেই আৰু কি দিছোঁ, কেনেকৈ কি কৰিছোঁ কেতিয়াবা মই ভিডিঅ' এটা বনাম বাৰু ভালকৈ। আজি অলপ ভাগদৌৰ হৈছে মানে অলপ, তো সেই আৰু ভয়ো লাগিছে পিছে। আৰু সেই আৰু যম দেৱতাৰ ওচৰত আশীৰ্বাদ কৰিলোঁ আৰু তেওঁৰ পৰা মানে আশীৰ্বাদ লৈছোঁ, অকাল মৃত্যু ভয় সেইবিলাক যাতে নিদিয়ে আৰু আমাৰ কাৰণে সদায় নৰকৰ দৰ্জা বন্ধ ৰাখে। তো সেই আৰু আমাক সদায় প্ৰতিটো ক্ষেত্ৰৰ পৰা বচাই ৰাখে, অপায় অমংগল শত্ৰুতাৰ পৰা অকাল মৃত্যু যেন নিদিয়ে। তো অকাল মৃত্যু কেতিয়াও নিদিয়ে, তাকে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।